বিশিষ্ট সমাজকৰ্মী দয়াশীল কৰকৰীয়াৰ মৃত্যুত শোকৰ্চা লখিমপুৰ জিলাৰ দলহাট বজাৰৰ বিশিষ্ট সমাজকৰ্মী তথা খ্ৰীষ্টীয় ধৰ্মৰ গুৰিধৰি ধৰ্মপ্ৰাণ ব্যক্তি সকলো অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা সদায় হাঁহিমুখীয়া সকলোৰে বিপদত মাত দিয়া দয়াশীল কৰকৰীয়াৰ শুক্ৰবাৰে 6:40 গুৱাহাটীত চিকিৎসাধীন হৈ থকা অৱস্থাত মৃত্যু কাকবাল্য মেইন ঘৰখনৰ মানে ভোটাৰ পৰা যিটো নাইকিয়া হ'ল ক'ৰবাত না ক'ৰবাত আজি অভিভাৱক বেছিকৈ লিখে গোটেই কথা আমি পৰৱৰ্তী পৰ্যায়ত অনুৰোধ জনাইছোঁ অসমৰ কাৰণে তেখেতৰ মই প্ৰাৰ্থনা কৰিম আমাৰ আঞ্চলিক আৰক্ষী বাহিনীৰ এটা শক্তি আছিল আৰু তেওঁৰ এই শক্তিৰ দৰে পৰামৰ্শতে আমি গাঁওসমূহক আমি ঘোষণা কৰিছোঁ জীয়াই থকাৰ ফলত আমাৰ ধুনীয়া পৰামৰ্শ আৰু বিশেষকৈ মোৰ ব্যক্তিগত জীৱন হয় আৰু দাদা আছিল আৰু তেওঁৰ মৃত্যুৰ বাতৰি বিয়পাৰ লগে লগে সমগ্ৰ দলহাট অঞ্চলৰ লগতে লখিমপুৰ জিলাৰ খ্ৰীষ্টীয় সমাজৰ গভীৰ শোকৰ্চা পৰিছে কৰকৰীয়াৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দলহাট বজাৰৰ গাঁওৰক্ষী বাহিনী বণিকণ্ঠ আঞ্চলিক গাঁওৰক্ষী বাহিনী অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিৰ উপদেষ্টা লখিমপুৰ খ্ৰীষ্টীয় সমাজৰ উপদেষ্টা আৰু লখিমপুৰ কেইবাখনো শিক্ষা প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছিল তেখেতে দলহাট সোণাপুৰ মণ্ডল কংগ্ৰেছ কমিটিৰ উপদেষ্টাও আছিল তেওঁ একেৰাহে 40 বছৰৰো অধিক কাল গাঁওৰক্ষী বাহিনীৰ সেৱা আগবঢ়াইছিল এনে এজন সমাজ সচেতকৰ মৃত্যুৱে অঞ্চলটোলৈ অপূৰণীয় ক্ষতি আমি আমাৰ যি আজিৰ সমজুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি আমি আৰম্ভ কৰিব লৈছোঁ আৰু আজিৰ এই অনুষ্ঠানটি অসম চাহ জনজাতি ছাত্ৰ সন্থা তথা অসম চাহ জনজাতি মহিলা সমিতি তথা জ্যোতিস্মৃতি যুৱ সংঘই আজি আয়োজন কৰিছে আৰু ইয়াত থকা আজিৰ এই অনুষ্ঠানটিত সহভাগী হোৱা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সন্মানীয় উপসভাপতি অৰূপ বৰাইক ডাঙৰীয়া উপস্থিত লখিমপুৰ জিলা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত নাওবৈচা শাখাৰ বিষয়ববীয়াসকল তথা আমাৰ উপদেষ্টা মণ্ডলী অসম জ্যোতিস্মৃতি যুৱ সংঘৰ সন্মানীয় উপদেষ্টা মণ্ডলী আমাৰ জ্যোতিস্মৃতি যুৱ সংঘৰ বিষয়ববীয়াসকল আৰু এই পৰিয়ালৰ এই কাৰ্যসূচীত সহভাগিতা হোৱা সমূহ আঁতৰৰ পৰা অহা আমাৰ বয়োজ্যেষ্ঠসকল দাদাসকল আৰু ইয়াত থকা উপস্থিত সদন আজি আমি জ্যোতিস্মৃতি যুৱ সংঘ তথা আৰ্টছাৰ যোগেদি সমজুৱা অনুষ্ঠানটি আয়োজন কৰিছোঁ আৰু এই অনুষ্ঠানটিত আমি বৰ বেছি দীঘলীয়া কাৰ্যসূচী ৰখা নাই মাত্ৰ 2-3টা কাৰ্যসূচীৰে আমি আজিৰ কাৰ্যসূচী আমি চলাই যাম তো আমি প্ৰথমতে আমাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি তেওঁ একাকাৰ বক্তব্য দাঙি ধৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ
প্ৰথমতে আজিৰে শেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত হোৱা গোলাঘাট অঞ্চলৰ তথা দূৰ দূৰণিৰ পৰা অহা সমূহ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আজি একত্ৰিত হোৱা সমূহ ৰাইজলৈ আমাৰ অসম শান্তি ছাত্ৰ সন্থাৰ তৰফৰ পৰা শ্ৰদ্ধা নিবেদিছোঁ আৰু আজিৰ শেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰথম মই এখন ফুলেৰে তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু মই যেতিয়াৰ পৰা তেখেতক পাইছিলোঁ প্ৰায় 2000 চনৰ পৰা তেখেতক লগ পাই মই তেখেতৰ পৰা যিখিনি পৰামৰ্শ তেখেতৰ যি নীতি আদৰ্শ এই সমাজখনক পৰিৱৰ্তন কৰাৰ যি তেখেতৰ নীতি আদৰ্শ কোনো কেতিয়াও নুই কৰিব নোৱাৰি তেওঁ কোনো ধাৰ্মিক বা বেলেগ ধৰ্মৰ কথা নোলাই মানুহক মানে পৰামৰ্শ মানুহ কেনেকৈ ভাল হ'ব লাগে মানুহক কেনেকৈ আমি আগবঢ়াই লৈ যোৱাৰ নিজৰ যি বলিষ্ঠ পদক্ষেপ তেখেতক আমি সদায় কৰিম আৰু এই অনুষ্ঠানত আজি যিসকল আছে আমাৰ হাটছাৰ কেন্দ্ৰীয় বিষয়ববীয়াসকল আছে আমাৰ জিলা সমিতি শাখা সমিতিৰ সমূহ বিষয়ববীয়াক মই ধন্যবাদ জনাব বিচাৰিছোঁ যিহেতু আজিৰ এই অনুষ্ঠানটো আয়োজন কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু তেখেতৰ যি কৰ্মৰাজি সেই কৰ্মৰাজি চিৰযুগমীয়া হৈ থাকিব আমি দেখিবলৈ পাইছোঁ তেখেতে আমাৰ যোৰহাট বজাৰত যেতিয়া আমি আটছাৰ কেইবাবাৰো অধিৱেশন পাতিবলৈ লৈছোঁ সেই অধিৱেশনসমূহত তেখেতে নিজেই বলিষ্ঠ পদক্ষেপেৰে তেখেতে সভাপতিৰ দায়িত্ব নিজে গ্ৰহণ কৰি কেইবাবাৰো খুব আটক ধুনীয়াকৈ অধিৱেশনখনিও সুকলমে পাৰ কৰাইছিল আৰু যিখিনি উঠি অহা নৱপ্ৰজন্মক অনুপ্ৰেৰণা যোগাইছিল আৰু আমাৰ আজিৰ এই তেখেতৰ অকাল মৃত্যুৱে আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ আৰু ইয়াত তেখেতৰ নীতি আদৰ্শ আমি মানি চলিম তেখেতে যি পৰামৰ্শ মোক যেতিয়াই লগ পাইছিলোঁ তেখেতক মাতষাৰ নিদিয়াকৈ মই এই ৰাস্তাত পাৰ হ'ব নোৱাৰোঁ তেখেতৰ যি আদৰ যি প্ৰেম তেখেতৰ যি উপদেশ সেইখিনি কথা কেতিয়াও মই পাহৰিয়াব নোৱাৰিম আৰু তেখেতৰ বলিষ্ঠ পদক্ষেপেৰে আজি দলহাট অঞ্চলত আমাৰ আটছাৰ নিচিনা এটা জাতীয় সংগঠন গঢ় লৈ উঠিছে আৰু ইয়াৰ পৰাই আজি আমাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক হিচাপে আমাৰ অভিষেক সোণা ডাঙৰীয়া ওলাই আহিছে ইয়াত আমাৰ মহিলা সমিতিৰ যুটীয়া সম্পাদিকা আমাৰ সুকন্যা সোণা আগবাঢ়ি আহিছে গতিকে এনে এজন ব্যক্তি যি ব্যক্তিক আমি আজি হেৰুৱাই মানে নিজকে একো ক'ব পৰা নাই যে তেখেতক কি ভাষাৰে আমি জনাম আদৰণি জনাম বা তেখেতক শেষ কৃতজ্ঞতা জনাম তথাপিতো আজিৰ এই অনুষ্ঠানত উপস্থিত হৈ মই নিজকে ভাগ্যৱান বুলি ভাবিছোঁ তেখেতৰ শেষ কৃতকাৰ্য সংগঠন যে কৰিব লাগে তেওঁ ল'ৰাখিনিক মানে উলিয়াই অনাত যি পদক্ষেপ আছে সেইকাৰণে আমি আটছাৰ তৰফৰ পৰা তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আমাৰ আটছাৰ যি ফ্লেগ সেই ফ্লেগেৰে তেখেতক আমি শেষ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আমাৰ আটছাৰ বিষয়ববীয়া অভিষেক সোণা জিমছন সোণা জিলা শাখা যিবিলাক বিষয়ববীয়া আছে সকলোকে তেখেতক আমাৰ পতাকাৰে সন্মান জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ আছে আছে সকলো ধৰ্মৰ লোকক তেখেতে আকোৱালি লৈছিল আৰু কেৱল সেইটোৱে নহয় তেখেত যিমান অনুষ্ঠান আছে ইয়াত যিমান অনুষ্ঠান হিন্দু হওক মুছলিম হওক খ্ৰীষ্টান হওক জৈন হওক পাৰ্চী হওক সকলো অনুষ্ঠানৰ লগত তেখেতে জড়িত আছিল এইটো কথা আমি নুই কৰিব নোৱাৰোঁ তেখেতে সদায় সকলোকে পৰামৰ্শ দিছিল তেখেতে সদায় এই অঞ্চলৰ উন্নতিৰ কাৰণে তেখেতে সদায় আগবাঢ়ি আহিছিল তেখেতক যদি ক'ৰবাত যদি মিটিঙত বা ক'ৰবাত অনুষ্ঠানত যদি মতা হয় তেওঁ নোযোৱাকৈ নাথাকিছিল তেখেতে তাত উপস্থিত হৈছিল আৰু তেখেতে পৰামৰ্শ দিছিল সেই গুণটো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু তেখেতে এইটোৱে নহয় তেখেতে এজন সুদক্ষ খেলুৱৈ আছিল তেখেতে এই জ্যোতি স্মৃতি যুৱক সংঘৰ
যেতিয়া 1980 চনত প্ৰতিষ্ঠা হয় তেতিয়াৰ পৰা তেখেতে জড়িত হৈ আছিল আৰু তেখেতে আমি যেতিয়া এই জ্যোতি স্মৃতি যুৱ সংঘৰ সৌজন্যত ইয়াত খেল পাতিছিলোঁ ৰাজ্যিক ভিত্তিত আমাৰ যেতিয়া খেল হৈছিলে ইয়াত তেখেতে আগভাগ লৈছিল আমাক খুব পৰামৰ্শ দিছিল তেখেত খেলুৱৈ হোৱাৰ লগতে তেখেত এজন সুদক্ষ পৰিচালক আছিল আমি যিমান খেল পাতিছোঁ ইয়াত তেখেতে খেল পৰিচালনা কৰাত যথেষ্ট সহায় সহযোগ কৰিছে খেল পৰিচালক হিচাপে তেখেতে সহায় সহযোগ কৰিছে গতিকে এইখিনি কথা আমি সদায় আমাৰ মনত থাকিব গতিকে এই বিষয়লৈ আৰু বিশেষ বহলাই আমি নকওঁ তেখেতৰ গুণৰ কথা আমাৰ ক'লে আমাৰ আটছাৰ সম্পাদকদেৱে ক'লে আমাৰ পল্লৱ সোণাই ক'লে গতিকে আমাৰ যথেষ্ট দেৰি হৈছে বিশেষ ক'বলগীয়া নাই মাত্ৰ এটাই কথা ক'ব বিচাৰিছোঁ মই যে মই তেখেতৰ নামটো ল'ম আপোনালোক খালি অমৰ হওক বুলি ক'ব জয়শীল কৰকৰীয়া দেৱ জয়শীল কৰকৰীয়া দেৱ জয়শীল কৰকৰীয়া দেৱ আমি এতিয়া জ্যোতি স্মৃতি যুৱ সংঘৰ সকলো কৰ্মকৰ্তা বা উপদেষ্টা মণ্ডলী আমি এখন ফুলাম গামোচাৰে তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছোঁ সকলোৱে যাতে আহি যায় বাহিনীৰ সদস্যবৃন্দ ও দলহাট আঞ্চলিক গাঁওৰক্ষী বাহিনীৰ সদস্যবৃন্দ ও ইয়াত উপস্থিত থকা আমাৰ দলহাট গাঁৱৰ ও অন্যান্য ঠাইৰ পৰা অহা সকলো মণ্ডলীৰ পালক ও কৰ্মকৰ্তাসকলে মোক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ জয়তে মই এটাই কথা আপোনালোকক ক'ব বিচাৰোঁ যে আমাৰ মাজৰ পৰা এনে এজন ব্যক্তিক আমি হেৰালোঁ যিজন ব্যক্তি আমাৰ এই অঞ্চলৰ অকল নহয় আমাৰ গোটেই লখিমপুৰ অঞ্চলৰ কাৰণে এজন বিখ্যাত আৰু সুজ্ঞানী আৰু সুপৰামৰ্শদাতা ব্যক্তি আছিল গতিকে তেখেতৰ বিষয়ে আমি কৈ শেষ কৰিব নোৱাৰোঁ সেয়েহে মই ইয়াত উপস্থিত থকা আমাৰ শিক্ষিত যুৱক যুৱতীসকলক মই এটি অনুৰোধ জনাওঁ যে তেখেতৰ জীৱনী সম্পৰ্কে এখনি কিতাপ যদি লিখি ওলায় তেন্তে নিশ্চয় আমি সুখী হ'ম এইকাৰণে মই ক'ব বিচাৰিছোঁ যে তেখেতে যেনেধৰণৰ পৰামৰ্শ দি দলহাট বজাৰখনে অকল নহয় আমাৰ দলহাট থানাখনৰ অন্তৰ্গত যিমান গাঁও অঞ্চল আছে গোটেই গাঁওখন বচাবৰ কাৰণে যেনে কষ্ট কৰিছিল সেই কষ্ট মই 85ৰ পৰাই তেখেতৰ লগত আছোঁ আৰু সেয়েহে তেখেতৰ লগত থাকি যি পৰামৰ্শ পাই আহিছোঁ সেই পৰামৰ্শ যেন আমাৰ এই অঞ্চলৰ মানুহে পায় তাৰ কাৰণে মই এখনি সুন্দৰ কিতাপ এখন ৰচনা কৰিবৰ কাৰণে মই জ্যোতি স্মৃতি যুৱ সংঘৰ সমূহ কৰ্মকৰ্তা ছেক্ৰেটাৰী প্ৰেচিডেণ্টক অনুৰোধ জনোৱাৰ লগতে গাঁওখনৰ সেই যুৱকসকলক অনুৰোধ জনাইছোঁ আমাকো দিব লিখিবলৈ আমিও লিখিম এক পৃষ্ঠাকে আৰু মই আপোনালোকক যদি তেখেতৰ বিষয়ে এতিয়া ক'বলৈ যাওঁ তেন্তে আপোনালোক তেওঁৰ মৃত্যু দলহাট বজাৰ বণিক সন্থা অসম চাহ জনজাতি ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতি জ্যোতি স্মৃতি যুৱ সংঘ দলহাট বজাৰ গাঁওৰক্ষী বাহিনী অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান শিক্ষানুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালক গভীৰ সমবেদনা জ্ঞাপন কৰে কৰকৰীয়াৰ মৃত্যুৰ সময়ত দুজন পুত্ৰ দুগৰাকী কন্যা বোৱাৰীসহ নাতি নাতিনী ও বহু গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায় জলিবলে তৰা মুৰমুৰা চিলিকি মনে তৰা মুৰমুৰা বেলি গলে গলি পৰা দিদিন জয়শীল কৰকৰীয়া দেৱ আজন্ম কংগ্ৰেছী আছিলে তেখেত এজন বিশিষ্ট সমাজকৰ্মী আছিল সমাজৰ বিভিন্ন দিশত সমাজৰ উন্নয়নৰ কাৰণে তেখেতে কাম কৰিছিল তেখেতৰ মৃত্যুৱে আজি জিলাখনত এক শূন্যতাৰ সৃষ্টি কৰিছে মই ভাবোঁ তেখেতৰ বিদেহী আত্মা স্বৰ্গ প্ৰাপ্তি হওক আৰু সুখ সন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু লগতে তেখেতৰ মৃত্যুত শোকস্তব্ধ যি ৰাইজ আছে
সকলো ৰাইজলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। ব্যুৰো ৰিপৰ্ট, কুমাৰ চুটাইবানী।